অসমৰ মুখ্যমন্ত্ৰী বান পৰিস্থিতি ডিব্ৰুগড় জিলাৰ উপায়ুক্ত আছে তেখেতৰ লগত আৰক্ষী প্ৰশাসনৰ বিষয়াসকলো আছে ৰাজ্যৰ লগত তেখেতে মত বিনিময় কৰিছে বান পৰিস্থিতি সম্পৰ্কে इसलिए गलती से भी कोई एक व्यक्ति का कुछ हो गया तो लोग मुझको छोड़ेगा नहीं। ठीक है सर, तो इसीलिए डीसी सोच के उनको असेसमेंट करवा दीजिए। मैं ये डीसी सामने ही है, मैं बोल के गया सर, बहुत तो तकलीफ आ रहा है। सोच के Since 8 days we are in no मैं life, sir. समझ सकता In हूँ 8 days, sir. लेकिन जीवन उससे भी ज्यादा ठीक है सर, किंतु सर अभी देखिए युवा मंच वाला गाड़ी ये देखिए सर जस्ट नेक्स्ट ऑपोजिट टू माय हाउस। मेरा कोई प्रॉब्लम नहीं है विक्रम। अगर 1 घंटा के लिए भी अनाउंसमेंट करवा के अगर बहुत तकलीफ पा रहा है लाइट के लिए, ये लोगों का यही बात है कि अनाउंस करके अगर लाइट खोल देते हैं तो इन्वर्टर वगैरह चार्ज हो जाएगा। फोन करके हम बोला सर, इनको भी रिक्वेस्ट किया। ठीक है, बहुत तकलीफ पा रहा है एकदम लाइट के लिए सर, पानी से ज्यादा लाइट का तकलीफ आ रहा है। दिगदार নহলে দিব পাৰি নহলে सर असेसमेंट करवाइए ना, लेट द पर्सन्स कम। মুখ্যমন্ত্ৰীগৰাকী পৰ্যবেক্ষণ কৰা দেখিবলৈ পোৱা গৈছে বান পৰিস্থিতি আৰু বানাক্ৰান্ত ৰাইজ ওলাই আহিছে আৰু মুখ্যমন্ত্ৰীৰ সন্মুখত নিজৰ সমস্যাসমূহ বৰ্ণনা কৰিছে আৰু ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কথা দিছে যে সকলো সমস্যা সমাধান কৰা হ'ব। যদি নদীৰ বেদটো উঠি যায় তেতিয়া পাম তাম একো কাম নোহোৱা হৈ যায় নহয়। এতিয়া আমি যিটো চেঁচা হৈ পানীটো ওলোৱা তাৰ কাৰণে এইটো আৰু অলপ ইণ্টেনচিফাই কৰিব লাগিব। আমাৰ নলাটো শেষত গৈ সৰু হৈ গৈছে, তাত বহুত জাবৰ সোমাইছে, এই অঞ্চলতো গোটেই জাবৰ আছে আৰু নালাটোৰ দুইফালে এসময়ত এইটো 10 ফুট ডাঙৰ নলা আছিল, এতিয়া নলাটো সৰু হৈ গ'ল, দুইফালে বিল্ডিং বনি গ'ল। এতিয়া ইয়াত সমস্যাটো এইটোৱে যে আমি ৰাজনীতি কৰা মানুহ হিচাপে যে একেবাৰে ঘৰ তৰ ভাঙি ড্ৰেইন চাফা কৰি দিয়ক তেনেকুৱা এটা সিদ্ধান্ত ল'ব সাহসো নাথাকে। কাৰণ মানুহে তেতিয়া আকৌ বিল্ডিঙত থকা মানুহখিনি আহি কান্দি পেলাই আমাকে ক'ব যে আমি থাকিব ক'ত ঘৰ পাওঁ। গতিকে তেনেকুৱা জটিল সমস্যা কিছুমান হয়। এতিয়া ৰাইজে কৈছে যে অকণমান যদি আমি ড্ৰেইনটো ভাল মেচিন আনি পুৰা ক্লিন কৰি দিব পাৰোঁ তেতিয়া পানীটো পাৰ হৈ যাব। আল্টিমেটলি ডিব্ৰুগড়ৰ পানীটো যিহেতু আমি ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰত পেলাব নোৱাৰোঁ, চেঁচা নদী হৈ দিহিং নদী হৈ ব্ৰহ্মপুত্ৰত যাব লাগিব। কিন্তু এইবাৰ আমাৰ কাৰণে দুৰ্ভাগ্য এইটোৱে যে দিহিং বা চেঁচা বা ব্ৰহ্মপুত্ৰ গোটেইকেইটা ৰাইজিং ট্ৰেণ্ডত আছে। সেইকাৰণে মই ভাবোঁ যে আৰু এদিন দুদিনৰ এটা কষ্ট থাকিব, কিন্তু ড্ৰেইনটো চাফা কৰাৰ কাৰণে যি ইকুইপমেণ্ট আনি কৰিব পাৰি মই চেষ্টা কৰিম। ড্ৰেইনবিলাক বহুত নিৰ্মাণ কৰা হ'ল, গ্ৰেডিয়েণ্টটো বোলে সমস্যা হৈছে বহুত। ইয়াত ৰাইজে মোক যিটো কৈ আছে যে গ্ৰেডিয়েণ্টৰ কৈও একেবাৰে মুখত বহুত বেছি আৱৰ্জনা জমা হৈ আছে আৰু আৱৰ্জনাখিনি চাফা কৰিবই পৰা নাই বুলি কৈছে। গতিকে অকণমান গ্ৰেডিয়েণ্টৰ অসুবিধা নে মুখত আৱৰ্জনাবিলাকে ক্লগ কৰি দিছে, গোটেইখিনি আমি চাব পাৰিম যেতিয়া পানীটো কমি যাব। মই আহিছোঁ চাবৰ কাৰণে, প্ৰশান্ত ফুকনো আছে, আমি যিমান পাৰোঁ ডিব্ৰুগড়ৰ ৰাইজক সহায় কৰা সেইখিনি আৰু এবাৰ আমি ৰিভিউ লৈ ল'ব পাৰিম। ইলেকশ্যনৰ যিহেতু আমাৰ বানপানী এইবাৰ হৈ যোৱাৰ পিছতে মই মিনিষ্টাৰক পঠাই দিম, প্ৰশান্ত ফুকন আপোনালোক থাকিব। য'ত ড্ৰেইনৰ কিবা কানেকশ্যন নাই এনেকুৱা অসুবিধাৰ কাৰণে যিবিলাক সৰু সৰু সমস্যাৰ কাৰণে পানীটো হৈ আছে সেইখিনি আমি ঠিক কৰি দিব। অধিকাংশ নলাই আচলতে পানী ওপৰৰ পৰা তললৈ বৈ নাযায়, সমানকৈ ৰৈ থাকে ছাৰ। এই কনষ্ট্ৰাকশ্যনৰ সময়ত যেতিয়া দিয়া হয় তেতিয়া তদাৰক আচলতে সেই অভিযন্তাজনে বা সংশ্লিষ্ট বিভাগৰ কৰ্তৃপক্ষ নকৰে। গোটেই দিনবিলাক ৰাতি বনাই চোৱা মানুহ নাথাকে ছাৰ। জেচিবিৰে খানিছে, পিছদিনাখন ৱাল মাৰি দিছে, এই হৈছে ছাৰ। পিচিচি কৰিছে না ছাৰ, তলত একো হেৰি নাই। ইঞ্জিনিয়াৰ সকলে চাব লাগে। আপোনালোকে চাব ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ মথাউৰি এইবাৰেই কম ভাঙিছে। গতিকে এইবাৰ আৰু যিবিলাক মথাউৰি ভাঙিছে সেইবিলাক আমি বনোৱা দিনৰ মথাউৰিও নহয়। গতিকে ইনডাইৰেক্টলি যদি নিজৰ দেউতাকক নিজে গালি পাৰে মই কি কৰিম, সেইটোতো আৰু মোৰ হাতত কোনো উপায় নাই। যদি মই মোৰ দেউতাক গালি পাৰোঁ, যিকেইটা মথাউৰি বনি আছে, যিকেইটা মথাউৰি ভাঙিছে তাত আমি হাত লগোৱা মথাউৰি নহয়,
কংগ্ৰেছৰ দিনত বনা মথাউৰি এটা কোনোবাই যদি নিজৰ দেউতাকক গালি গালাজ কৰে মইনো কি কৰিব পাৰোঁ সেইটোতো মোৰ হাতত উপায় নাই